বহুত এটা সুন্দৰ খবৰ লৈ আপোনালোকৰ মাজলৈ আহি গলো এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো আটাইকে ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল, এটা বহুত ভাল খবৰ, বিশেষকৈ উশৃংখল যুৱক যুৱতীসকলৰ কাৰণে বহুত এটা ভাল খবৰ। এতিয়াৰ পৰা ছ'চিয়েল মিডিয়াত আপোনালোকে সকলোকে ভাবুকি প্ৰদান কৰিব পাৰিব বা লিখিব পাৰিব, যাকে যি মন যায় বোলে মই মাৰিম, মই কাটিম, আপোনালোক সাৱধানে থাকিব, আপোনালোকক গুলিয়াই মাৰিম, আপোনালোকৰ ল'ৰা ছোৱালী আছেনে, এইবিলাক নানানটা প্ৰশ্ন কৰিব পাৰিব আৰু ভাবুকি প্ৰদান কৰিব পাৰিব। এতিয়াৰ পৰা এইবিলাকৰ ওপৰত কোনো কেছ মামলা নাই। কিন্তু এটা কথা দেই, হ'ব লাগিব আপোনালোক শৰ্মা মহন্ত গোস্বামী, কাৰণ শৰ্মা মহন্ত গোস্বামীয়ে এইবিলাক ক'ব পাৰিব, কিন্তু কোচ কলিতা কেওট ৰাজবংশী অন্যান্য উপাধিৰ মানুহখিনিয়ে সেইখিনি ক'ব নোৱাৰিব। আৰু সেইখিনি স্বয়ং আমাৰ মুখ্যমন্ত্ৰীয়ে দিছে, উৎসাহ দিছে। আৰু ইতিমধ্যে আপোনালোকে গম পায় এজন সাংবাদিক ৰাণা ডেকা বুলি, সেই সাংবাদিকজনক সেই ২ নম্বৰী এজন হিতেশ দেৱনাথ শৰ্মা নহয়নে, সেইজনো এজন শৰ্মা। সেই শৰ্মাজনে কিমানখিনি ভাবুকি দিছে, আনচাই সেই সৰু বাচ্চাটোকো তেওঁ এৰি দিয়া নাই। তাৰ ওপৰতো কিন্তু যেতিয়া সাংবাদিকসকলে তেওঁক আজি প্ৰশ্ন কৰিছিলে, সেই মুখ্যমন্ত্ৰীজনে এনেকুৱা হাঁহি মাৰি কিছুমান উপলুঙা মৰা কথা কৈছিলে, সঁচাকৈ একদম দুখজনক কথা। যি নেকি সকলো ৰাইজে তেওঁকে ভৰসা কৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল, আৰু তেনে এজন মুখ্যমন্ত্ৰীয়ে উপলুঙা কৰি পেলাই তোক লাগিব নেকি, চিকিউৰিটি তোক লাগিব নেকি, হয় নেকি, মইতো এইবিলাক শুনা নাই, তেওঁলোকৰতো সম্পৰ্কটো ভাল আছে, নানানটা কথা তেনেকৈ কৈ পেলাই কৰিছে, উৰাই দিছে। এতিয়া আপোনালোকে কওকচোন ছ'চিয়েল মিডিয়াখনত হৈছে কি। আৰু এইটোৰ লগতে কিছু কথা ক'ব লাগিব। সঁচাকৈ আগতে ফেচবুকটো বুলি ক'লে কিবা এটা ভাল লাগে, এতিয়া ঘিণ লগা হৈছে। কিয় জানেনে, ভাত খোৱা মাছ খোৱাটোতো সেইটো বাৰু বাদ কথা, সেইটো তাৰ বাদে ইমানেই অশ্লীল মন্তব্য কিছুমান কৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰে, যি নেকি কেইজনীমান মুছলিম মানুহ আছে আৰু কেইজনীমান মানুহো আছে, ইছলামধৰ্মী লোকসকলো আছে বা আমাৰ হিন্দু মহিলাসকলো আছে, ইমানেই বেয়া শব্দ ইউজ কৰে। এইবিলাক কি নেদেখে নেকি বাৰু, মুখ্যমন্ত্ৰীয়ে নেদেখে? আমি যেতিয়া কিবা এটা যুক্তি সহকাৰে ভিডিঅ' বনাওঁ তেতিয়া আমাৰ ফেচবুক বন্ধ কৰে, নহয় জানো? কিন্তু ছ'চিয়েল মিডিয়াখনত এইবিলাক সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে চায়। সকলোৱে চোৱাৰ পিছত যি ইয়াত ক'ব নোৱাৰা কিছুমান শব্দ ব্যৱহাৰ হয়, সেই শব্দবিলাক কি ক'ব আৰু, আজিকালি ভদ্ৰ সমাজত সেইবিলাক শব্দ ব্যৱহাৰ নকৰে। যোনে নেকি ভাত খায় আৰু যোনে নেকি জংঘল জাবৰ ঘোঁৰা গোবৰ আছে, তেওঁলোকে কিন্তু এইবিলাক শব্দ ব্যৱহাৰ নকৰে। আৰু ঠিক তেনেকুৱাতে হৈ গ'ল এই হিতেশ দেৱনাথ বোলা এই মানুহজন। খুব বোলে তেওঁ এজন একদম অৱসৰপ্ৰাপ্ত অফিচাৰ, আৰু পুতেকো সেই অফিচাৰ। বাক্সা জিলাত যি নেকি সেই অপৰাধীকেইজনৰ হৈ পেলাই প্ৰতিবাদ কৰিবলৈ যাওঁতে কি কৰিছিলে, লাঠিচাৰ্জ দিছিলে। আৰু সেইজনৰ পিতৃ এনেকুৱা থাৰ্ড ক্লাছ এজন, সেই বৃদ্ধ বয়সতো সেই সৰু বাচ্চাটোক তেওঁ এৰি নিদিলে, আৰু তাৰ মাজত তেওঁ গাড়ীয়ে খুনিয়াম, কিবাই খুনিয়াম, সেইবিলাক কৈ পেলাই ভয় ভাবুকি দিছে। আৰু আপোনালোকে চাগে নিশ্চয় সেইবিলাক দেখিছে। গতিকে আপোনালোকে কওকচোন, এইবিলাক মানুহলৈ বাৰু আপোনালোকৰ শ্ৰদ্ধাভাৱ আহিবনে? সন্মানটো মানুহে খুজি লোৱা বস্তু নহয়। সন্মানটো মানুহক দেখিলে অট'মেটিক নিজৰ মনৰ পৰা যেতিয়া আহিব, তেতিয়া আপোনালোকে জানিব যে মানুহজন সন্মানৰ যোগ্য হয় নে নহয়। আৰু মানুহজনৰ মুখখন দেখিলেই ক'ব পাৰি ২ নম্বৰী টুটকি মুটকি, এইটো ক'ৰ বুঢ়া, কি কথা, আৰু হৈছে কি শৰ্মা, আৰু মুখ্যমন্ত্ৰীয়ে সেইকাৰণে তেওঁক চাথ দিছে। গতিকে তেওঁলোকৰহে অধিকাৰ আছে নেকি, এই মহন্ত গোস্বামী শৰ্মা ইহঁতৰহে অধিকাৰ আছে নেকি ছ'চিয়েল মিডিয়াখনত মানুহক যাকে তাকে যিকোনো কথা ক'বলৈ? আমাৰ কি নাই নেকি? আপোনালোকে ভাত খাই আমি কি কিবা খাওঁ নেকি? আমি বেলেগ বস্তু খাই নেকি, অখাদ্য আমি খাওঁ নেকি? মই সেইখিনি কথা ক'বলৈ বিচাৰিছোঁ। গতিকে আপোনালোকো সাৱধান হওক, আৰু আপোনালোকেও এতিয়াৰ পৰা মন খুলি পেলাই কিছুমান ছ'চিয়েল মিডিয়াত যাকে তাকে যিকোনো ক'ব পাৰিব। ময়ো ক'ব পাৰিম এতিয়া। কালিলৈ যদি মোক কোনোবাই
কিবা এটা মানে হেৰি কৰে ময়ো ফোনত ভাবুকি দিব পাৰিম যে এইটো এনেকুৱা কৰিম তোক মাৰি দিম তোক কাটি দিম এনেকুৱা ক'ব পাৰিম নহয় জানো গতিকে মুখ্যমন্ত্ৰী মহোদয় আইন সকলোৰে কাৰণে সমান কাৰোবাক আপুনি ক'লা দেখি কাৰোবাক আপুনি বগা দেখি সেইবিলাক নতংকি কৰি এতিয়া লাভ নাই আহি আছে ইলেকশ্যন চাব কিন্তু মানুহে যেনেকৈ ওপৰলৈ উঠাই দিয়ে আৰু ঠিক তেনেকৈ কিন্তু কাটিও দিয়ে গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই